হাই এভৰিৱান সকলোকে স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ মেবি এইটো পৰীক্ষাৰ আগত হয়তো মোৰ লাষ্ট ভিডিঅ' হয় চাওঁতে আমাৰ পৰীক্ষা আহি পালে আমি গোটেই বছৰটো বহুতখিনি কষ্ট কৰিলোঁ তোমালোকে কষ্ট কৰিছা আমি টিচাৰসকলেও কষ্ট কৰিলোঁ তোমালোকক মই আৰম্ভণিৰ পৰা বছৰটো আৰম্ভণিৰ পৰা শেষলৈকে মই গাইডেন্স দিলোঁ এজন দাদা হিচাপে মেথ ছায়েন্সৰ লাইভ ক্লাছ কৰালোঁ মই অকণো এৰা নাই ঠিক আছে নিজৰ ফালৰ পৰা 100% বেষ্ট দিছোঁ তো মেথ ছায়েন্স পঢ়ালোঁ তাৰপিছত ছ'চিয়েল ছায়েন্স অসমীয়াৰ মই নোটছ দিলোঁ যিমান পাৰি চেষ্টা কৰিলোঁ তোমালোকক মই 100% দিবলৈ ইংলিছ ছাৰে পঢ়ালে তোমালোকৰ ইংলিছ ডিটেইলছত ধুনীয়াকৈ আকাশ ছাৰে আৰু আমি গোটেই বছৰটো বহুত কষ্ট কৰিলোঁ ঠিক আছে তোমালোকেও কৰিছা আমিও কৰিছোঁ মই মেথছ আৰু ছায়েন্স যিমান ডিটেইলছত পঢ়াইছোঁ হয়তো তোমালোকে বেলেগত সিমানখিনি পোৱাই নাই আমাৰ যিমান ষ্টুডেণ্টে যিমানখিনি ফিডবেক দিছে তো এতিয়া সময় আহিলে সেই বস্তুখিনি আমি ৰিজাল্টত কনভাৰ্ট কৰাৰ এই যিখিনি আগন্তুক এই 10 তাৰিখৰ পৰা আগন্তুক ফেব্ৰুৱাৰী 26-27 তাৰিখলৈকে যিমান দিন সময় আছে আগন্তুক 17 দিন এইকেইটা দিনত তোমালোকে নিজক প্ৰুফ কৰাৰ টাইম আহি গ'ল তোমালোকে মোৰ যিখিনি কষ্ট বা আমাৰ বাকী ছাৰৰ যিখিনি কষ্ট সেইখিনি যে সাৰ্থক কৰিব পাৰিবা তোমালোকৰ মা দেউতাৰ কষ্টখিনি সাৰ্থক কৰিব পাৰিবা তাৰ দিন আহি গ'ল তো এই পৰীক্ষালৈ যোৱাৰ আগতে মই এজন দাদা হিচাপে মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা বা লাষ্ট 4 বছৰ মই যিমান গাইডেন্স দিছোঁ যিমান ষ্টুডেণ্টৰ লগত মই নিজে কথা বতৰা পাতিছোঁ তাৰ পৰা কিছুমান কথা মই তোমালোকক ক'ব ওলাইছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু পৰাপক্ষত এই ভিডিঅ'টো নিজৰ ফেমিলিকো দেখাব পাৰা বা নিজৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰি দিবা কাৰণ এক্সামৰ আগত আৰু এনেকৈ মই গাইডেন্স নিদিওঁ আৰু বাকী মই ছাবজেক্টবিলাক পঢ়াই থাকিম কিন্তু কি কৰিব লাগে কি কৰিব নালাগে আজি এই ভিডিঅ'টোত গোটেই এক্সামৰ কেইদিনেই ফ'ল' কৰি যাবা ঠিক আছে এজন দাদা হিচাপে মই কৈ আছোঁ পোনপ্ৰথমে কামটো হ'ল আমাৰ এক্সাম হয়তো কাইলৈৰ পৰা আছে বা পৰহিৰ পৰা এক্সাম আছে আমাৰ তাৰপিছত এই ভিডিঅ'টো পোৱাৰ পিছত তোমালোকে কি কৰিবা জানানে প্ৰথম কথা টোপনি ক্ষতি নকৰিবা ঠিক আছে এক্সাম যিহেতু আহি গ'ল এতিয়া যদি তোমালোকে টোপনি ক্ষতি কৰি দিয়া তোমালোকৰ কিন্তু ব্ৰেইনটো ভাল হৈ নাথাকিব ঠিক আছে তো এতিয়া এক্সামৰ কেইদিন কিমান সময় শুব লাগে বহুতে সোধে 7 ঘণ্টা শুলেই হ'ল ৰাতি 11টাত শুই গ'লা ধৰা ৰাতিপুৱা 6টাত উঠিলা ডেট ইজ এনাফ ঠিক আছে তো তেনেকৈ শুব পাৰা বা এক্সামৰ আগদিনা তুমি ৰাতি 12টা মানতো শুব পাৰা ৰাতিপুৱা 7টাত উঠিলে হৈ গ'ল প্ৰথম কথা এক্সাম যিদিনা দিব যাবা লাইক 10 তাৰিখে এক্সাম আছে 13 তাৰিখে এক্সাম আছে সেই এক্সাম দিব যোৱাৰ দিনা তোমালোকে কেতিয়াও নপঢ়িবা ঠিক আছে কোনোবা হাই ছেকেণ্ডেৰী ষ্টুডেণ্টে চাই থাকিব পাৰে কোনোবা মেট্ৰিকৰ ষ্টুডেণ্টে চাই থাকিব পাৰে তো মেট্ৰিকৰ ষ্টুডেণ্টৰ কাৰণে কৈছোঁ তোমালোকে ৰাতিপুৱা 9টা বজাৰ পৰা পৰীক্ষা আছে প্ৰথম এক্সাম অসমীয়া আছে তো এক্সামটো দিব যোৱাৰ আগত তোমালোকে ৰাতিপুৱা উঠি একো পঢ়িব নালাগে ঠিক আছে মই পঢ়া নাছিলোঁ মানে সেইটো কৈছোঁ মই সদায় এনেকৈ ছাজেশ্যন দিওঁ কিয় জানানে তুমি যদি পঢ়ি লোৱা কিবা বস্তু তাৰপিছত কিবা নাজানা বস্তু তাত থাকি গ'ল তোমাৰ মনটো বেয়া লাগি যাব আৰু তুমি ডিম'টিভেটেড হৈ থাকিবা তো সেইটো কাৰণে যাৰ আগবেলা এক্সাম আছে সিহঁতে উঠি পঢ়িব নালাগে একো আগদিনালৈকে বহুত পঢ়িলা গোটেই বছৰটো বহুত পঢ়িলা ডেট ইজ এনাফ হৈ গ'ল কোনোবা যদি হাই ছেকেণ্ডেৰী ষ্টুডেণ্টে চাই আছে তোমালোকে ৰাতিপুৱা পঢ়িব পাৰা কাৰণ তোমালোকৰ এক্সাম পিছবেলাহে থাকে 1টা বজাৰ পৰাহে থাকে যিসকল মেট্ৰিকৰ ষ্টুডেণ্ট তেওঁলোকে আগবেলা একো পঢ়িব নালাগে এক্সাম দিবলৈ যোৱাৰ আগত ঠিক আছে অৰ্থাৎ আমি কি কৰিম 10 তাৰিখে শুই উঠি আমি ধুনীয়াকৈ অলপ ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ চবেই এক্সাম দিব যোৱাৰ আগতে গা ধুই যাবা কাৰণ গা ধুই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাবা ভগৱান শক্তিটোক আমি বিশ্বাস কৰিব লাগে যোনেই যাক বিশ্বাস নকৰে ঈশ্বৰ আল্লাহ খ্ৰীষ্টান যাকে বিশ্বাস নকৰে ঠিক আছে তো আমি চবকে এটা প্ৰাৰ্থনা কৰি যাম যে আমাৰ যিটো পৰীক্ষা বা আমি আগন্তুক যি 6টা এক্সাম দিব গৈ আছোঁ সেই এক্সামকেইটা যাতে আমাৰ ভাল হওক আমি এটা প্ৰাৰ্থনা কৰি যাম পৰীক্ষা দিবলৈ যোৱাৰ আগতে তোমালোকে নিজৰ বয়োজ্যেষ্ঠজনক ভৰিত চুই সেৱা কৰি যাবা মা দেউতা বা ঘৰত আৰু যোন বয়সস্থ মানুহ থাকে তেওঁলোকৰ আশীৰ্বাদ লৈ যাবা কাৰণ চবৰে আশীৰ্বাদ এইখিনি সময়ত তোমালোকৰ বাবে আৱশ্যক হৈ পৰে কাৰো লগত বেয়া ব্যৱহাৰ নকৰিবা আৰু সদায় মানে এনেকুৱা ভাবিবা যে তোমাৰ লগৰ ছোৱালীজনী বা তোমাৰ লগৰ ল'ৰাজনক তুমি পিছ পেলাবলৈ নহয় তুমি নিজৰ লগত তুমি প্ৰতিযোগিতা কৰি আছা তো সেই হিচাপত তুমি পৰীক্ষাত যাবা পৰীক্ষা দিবলৈ যাবা পৰীক্ষা দিবলৈ গ'লা পৰীক্ষা দিবলৈ যাওঁতে যেতিয়া পৰীক্ষাত হলত সোমাবা তুমি জাষ্ট এটা কথাই ভাবিবা যে তুমি যিটো পৰীক্ষা দিবলৈ যাবা সেই পৰীক্ষাটো বহুত সহজ হ'ব ঠিক আছে গোটেই বছৰটো তুমি বহুত কষ্ট কৰিলা গোটেই বছৰটো তুমি নিজৰ 100% এফৰ্ট দিলা এতিয়া যিটো পৰীক্ষাত লিখিবা সেইটো বহুত সহজ হ'ব আৰু একো চিন্তা কৰিব নালাগে মই বহুত সহজ প্ৰশ্ন আহিব মই প্ৰশ্নখন গোটেইখন কৰিব পাৰিম আৰু 100ৰ ভিতৰত 100 পাম পৰীক্ষাত তেনেকৈ ভাবি পেলাই এক্সাম হলত সোমাবা ঠিক আছে একো নিগেটিভ মাইণ্ডত একো নিগেটিভ বস্তু আনিবই নালাগে তো তেনেকৈ ভাবিবা যে এইখন মোৰ লাইফৰ আটাইতকৈ ইজিয়েষ্ট পেপাৰ হ'ব মানে তো তেনেকৈ লিখিবা পৰীক্ষাত গৈ পৰীক্ষাত লিখোঁতে কিছুমান কথা মনত ৰাখিবা যেনেকৈ সদায় জানা প্ৰশ্নখিনি আগত লিখিবা নাজানাখিনি পিছলৈ থবা ঠিক আছে আৰু
চেষ্টা কৰিবা প্ৰত্যেকটো প্ৰশ্নই যাতে তুমি চুই আহা, নিলিখাকৈ যাতে একো নাহা, ঠিক আছে? তো জানাখিনি আগত, একেবাৰে নাজানাখিনি পিছত। অলপ হ'লেও কিবা লিখি থৈ আহিবা, কিন্তু একেবাৰে লাষ্টত লিখিবা। নাজানা বস্তু কিবা কিবি বেবেইবাং কিছুমান কথা প্ৰথমত যদি লিখি দিয়া, তোমাক গোটেই মানে নম্বৰে কমাই দিব, ঠিক আছে? তো তেনেকৈ জানাখিনি আগত, নাজানাখিনি পিছত। অসমীয়া বা সমাজ বিজ্ঞান যিখিনি দীঘল দীঘল প্ৰশ্ন, তাত 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্নবিলাক আগত লিখিবা, ঠিক আছে? যাতে নম্বৰ ফুল পোৱা, তাৰপিছত বাকী দীঘল কুৱেশ্যনখিনি পিছত লিখিবা। MCQখিনি সৰুতে সদায় সাৱধান হ'বা, কাৰণ MCQত ফচাবলৈ চেষ্টা কৰে তোমালোকক। তো তুমি কুৱেশ্যনটো চায়েই ডাইৰেক্ট এনচাৰ টিক কৰি নিদিবা, কিবা হয়তো বেলেগো থাকিব পাৰে, কিতাপত পঢ়ি যোৱাতকৈ বেলেগ এটা নিউমাৰিকেল বেলেগ দি দিব পাৰে। তো সেইটো কাৰণে ভালকৈ চাই চিতি কৰিবা সেইটো বস্তু, ঠিক আছে? তো তেনেকৈ কৰিবা। বেছি অভাৰ কনফিডেঞ্চ হৈ নাযাবা যে জানা মই চব জানো, তেনেকুৱা নহয়। বাকী চেষ্টা কৰিবা যে তোমালোকে পৰীক্ষা বহীখন লিখোঁতে ধৰা 15 মিনিটমান আগতেই খতম হৈ যায় বা 20 মিনিটমান আগতেই খতম হৈ যায়। তাৰপিছত তুমি এবাৰ নিজক এনালাইচিছ কৰিব পাৰিবা। মোৰ এক্সপিৰিয়েঞ্চ এটা কৈ আছোঁ, মই এডভান্স মেথছত মোৰ চাবলৈ থাকি গ'লগৈ, ঠিক আছে? এডভান্স মেথছত লিখি লিখি শেষ নহয় আমাৰ। তো এডভান্স মেথছত কি হ'ল জানানে, মই 1 নম্বৰ এটা থাকি গ'ল, মানে মই গমেই নাপালোঁ। তো সেইটো কাৰণে মই 1 নম্বৰ লিখা নাই, 99 পাইছোঁ এডভান্সত। কিন্তু মোৰ মেথছত কি হ'ল জানানে, মই মেথছত 1.5 ঘণ্টা সময়ত মোৰ লিখা শেষ হৈ গ'ল। পৰীক্ষা হলত চব আচৰিত হৈ গ'ল, 1.5 ঘণ্টা আৰু 1.5 ঘণ্টা আছেই। তো চবেই ভাবিলে ই চাগে একো নোৱাৰে, সেইটো কাৰণে হ'ল। কিন্তু মই লাষ্টত মেথছত 100 মাৰ্কছ পালোঁ। কাৰণ কিয়, মই বাৰে বাৰে চাই আছোঁ সেই 1.5 ঘণ্টাত মোৰ ক'ৰবাত ভুল হৈছে নেকি, ক'ৰবাত ভুল হৈছে নেকি। তো সেইকাৰণে কৈছোঁ, ইমান বেছি সোনকালেও নহয়, ধৰা 15 মিনিট 20 মিনিট থকাৰ সময়ত তোমালোকে শেষ কৰি দিবা ধুনীয়াকৈ। লিখোঁতে বেছি কাটা কুটা নকৰিবা, ঠিক আছে? বহুতে কাটি দিয়ে, পূৰা কাটি কাটি একেবাৰে গোল বনাই পাতটো ফালি দিয়ে, তেনেকুৱা নহয়। এটা লাইন দি কাটি দিয়ে, হৈ গ'ল। তোমাৰ আখৰ একেবাৰে ইমান যে ধুনীয়া চপা কৰা আখৰ নিচিনা হ'ব লাগিব সেইটো কথা নহয়, কিন্তু পৰিপাটিকৈ লিখিবা আৰু আখৰবিলাক লিখোঁতে মাজত অকণমান গেপ দি দি লিখিবা, ঠিক আছে? এইখিনি কথা হ'ল। জেল পেন ব্যৱহাৰ নকৰিবা, বল পেন ব্যৱহাৰ কৰিবা, কাৰণ জেল পেন ব্যৱহাৰ কৰিলে পিছফালে ওলাই যায়গৈ, তো দিগদাৰ হ'ব। তো বল পেন ব্যৱহাৰ কৰিবা পৰাপক্ষত। যিখিনি কথা ক'ব লগা আছিলে ক'লোৱেই। য়েছ, আৰু এক্সাম হলত ডিজিটেল ৱাটচ পিন্ধি নাযাবা, হয়তো পৰীক্ষা হলত ৰখাই দিব পাৰে। তো সেইটো কাৰণে পৰাপক্ষত ঘড়ী নিপিন্ধাই ভাল, হয়তো তাত ঘড়ী থাকে চাগে, আৰু যদি নাথাকেও তোমালোকে এনেকুৱা মোৰ নিচিনা এনালগ ৱাটচ যোনটো পিন্ধি আছোঁ সেইটো পিন্ধি যাবা। তো এনেকৈ পৰীক্ষা হলত যোৱা, নিজৰ ওপৰত বিশ্বাস ৰাখা, আৰু টোপনি ক্ষতি নকৰিবা। মই আকৌ কৈছোঁ, স্পেচিয়েলি পৰীক্ষাৰ আগদিনা ৰাতি ভালকৈ শুবা, একদম বিন্দাছ টেনশ্যন ফ্ৰী হৈ শুবা। পৰাপক্ষত ভাত খোৱাৰ পিছত নপঢ়িলেও হ'ল, মই তেনেকুৱা কৰিছিলোঁ। আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা, গোটেই বছৰটো কষ্ট কৰিছা, এইখিনি দিন তোমালোকে নিজৰ মা দেউতাৰ কথা ভাবা। পৰীক্ষা হলত সোমাওঁতে এবাৰ মা দেউতাৰ ছবিখন মনলৈ আনিবা যে তেওঁলোকে তোমালোকৰ বাবে কিমান কষ্ট কৰিছে, আৰু ৰিজাল্ট যেতিয়া তোমাৰ ভাল হ'ব কিমান ফূৰ্তি পাব ভাবাচোন তেওঁলোকে। তো চব ভাল হ'ব, মই তোমালোকৰ লগত আছোঁ, একদম শেষলৈকে থাকিম। পৰীক্ষা শেষ হৈ যোৱাৰ পিছতো মই থাকিম, ঠিক আছে? পৰীক্ষাৰ পিছতো মোৰ বহুত কিবা কিবি প্লেনিং আছে, প্ৰত্যেকবাৰে থাকেই আমাৰ প্লেনিং। তো একদম চিন্তা কৰিব নালাগে, ভালকৈ এক্সাম দিয়া। মোৰ ফালৰ পৰা চবকে বহুত বহুত শুভকামনা থাকিলে। চবৰে যাতে পৰীক্ষা আশা কৰা মতে হওক, আৰু আমাৰ যিসকল কোৰ্চৰ ষ্টুডেণ্ট আছে তোমালোকে কিন্তু পৰীক্ষা দি আহি মোক ক'বলৈ নাপাহৰিবা, হোৱাটছএপত মোক মেছেজ কৰিবা চবেই কেনেকুৱা হ'ল। মই চবৰ কাৰণে আগ্ৰহেৰে বাট চাই